তেজপুৰত মহিলাৰ আত্মসহায়ক গোট আৰু NGO সম্পৰ্কত অভিযান। ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাই এই অভিযান চলাই তেজপুৰত। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ উপস্থিতিত বিজেপি মহিলা মৰ্চা শোণিতপুৰ জিলাৰ উদ্যোগত বাম পৰ্বতীয়াত মহিলা আত্মসহায়ক গোট আৰু NGO সম্পৰ্ক অভিযান অনুষ্ঠিত হয়। ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা শোণিতপুৰ জিলাৰ উদ্যোগত বাম পৰ্বতীয়স্থিত শ্বহীদ ভূপেন ডেকা সৰণী ৰংগমঞ্চত মহিলা আত্মসহায়ক গোট আৰু NGO সম্পৰ্ক অভিযানৰ এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ জিলা সভানেত্ৰী দীপামণি শইকীয়া আৰু অন্যান্য বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মীৰ উপৰিও কেইবা শতাধিক স্থানীয় ৰাইজ উপস্থিত থাকে। আজি আমাৰ শোণিতপুৰ জিলা মহিলা মৰ্চাই শক্তি বন্ধন হিচাপে এক কাৰ্যসূচী লৈছে যে যি মহিলা আত্মসহায়ক গোটৰ যিসকল জীৱিকা সখী বা বিভিন্ন NGO বা মহিলা সবলীকৰণত যিসকলে ভূমিকা পালন কৰি আছে তেখেতসকলক আমন্ত্ৰণ কৰি তেখেতসকলক সন্মান জনোৱাৰ এই কাৰ্যসূচী। আমাৰ মূল লক্ষ্য হৈছে সমাজত যি মহিলাসকলে আজি আত্মসহায়ক গোটৰ জৰিয়তে যি এক নতুন পৰিৱৰ্তন আৰু সমাজক শক্তিশালী কৰাৰ এক প্ৰয়াস কৰিছে তাক আমি কেনেকৈ সহায় কৰিব পাৰোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন আঁচনিৰ জৰিয়তে আজি মহিলাসকলক উপকৃত হ'ব পৰাকৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ঠিক তেনেধৰণে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈ সমগ্ৰ ভাৰতবৰ্ষত মহিলাসকলৰ সকলো দিশৰ পৰা সামগ্ৰিক উন্নয়ন আৰু পৰিৱৰ্তন হ'ব পৰা তেওঁ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহক তৃণমূল পৰ্যায়ত কেনেকৈ ৰূপায়ণ হৈছে, এইখিনিত কেনেকৈ আমি সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু কেনেকৈ মহিলা আত্মসহায়ক গোটৰ সকলো বাইদেউসকলক আমি আমাৰ লগত জড়িত কৰি সকলো কামসমূহত সহায় কৰিব পাৰোঁ তাৰে প্ৰয়াস। আজি মহিলাসকলৰ ইমান উপস্থিতি, সকলোৱে আজি আমাক সহযোগিতা কৰিছে, সমৰ্থন কৰিছে। আমাৰো লক্ষ্য যে এই বাইদেউসকলক লগত লৈ এখন সমৃদ্ধশালী সমাজ নিৰ্মাণ কৰাৰ, শোণিতপুৰ জিলাত মহিলাসকলে যাতে সকলো ফালৰ পৰা আগবাঢ়িব যাব পাৰে তাৰ এটা পৰিৱেশ নিৰ্মাণ কৰা আমি প্ৰয়াস কৰিছোঁ আৰু আজি আমি নিশ্চিতভাৱে অনুভৱ কৰিছোঁ আমি সফল হৈছোঁ যেন আমাৰ অনুভৱ হৈছে। এটা প্ৰশ্ন সুধিছোঁ, যিহেতু লোকসভা নিৰ্বাচন সমাগত, গতিকে বিজেপি দল কিদৰে আগবাঢ়িছে? চাওক, ভাৰতীয় জনতা পাৰ্টীৰ শক্তিশালী ভেটি অসমত সকলো ফালৰ পৰা আছে, আপোনালোকে গম পায়। সেইকাৰণে আমাৰ সাংগঠনিক কাম কাজ সকলো স্তৰত বিভিন্ন পৰ্যায়ত আমি কৰি আছোঁ। আমি তৃণমূল পৰ্যায়ত বিভিন্ন কাৰ্যসূচী লৈছোঁ, ৰাষ্ট্ৰীয় পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত, গাঁৱৰ পৰ্যায়ত আমি বিভিন্ন কাৰ্যসূচী লৈছোঁ। আৰু আজিৰ বৰ্তমান যিটো পৰিৱেশ আৰু পৰিস্থিতি প্ৰেক্ষাপট, নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাটো অসমৰ ৰাইজে কামনা কৰে, ভাৰতবৰ্ষৰ ৰাইজেও কামনা কৰে, অসমৰ ৰাইজেও কামনা কৰে। সেইকাৰণে তৃতীয়বাৰ তেখেতক প্ৰধানমন্ত্ৰী কৰিবৰ বাবে অসমৰ ৰাইজে এইবাৰ হিয়া উজাৰি সমৰ্থন কৰিব। আৰু শোণিতপুৰ লোকসভাত এইবাৰ আপোনালোকে যি নৱগঠিত নতুন শোণিতপুৰ লোকসভাত এইবাৰ আমি অভিলেখ সংখ্যক সমৰ্থন পাবলৈ সক্ষম হ'ম, তাত কোনো সন্দেহ নাই। আৰু আমি সমগ্ৰ অসমত যথেষ্ট ভাল ফলাফল পাবলৈ আমি সক্ষম হ'ম, তাৰ কোনো সন্দেহ নাই। অসমত মহিলা কেণ্ডিডেট থাকিব, যিহেতু আপুনি কৈছে নিশ্চিতভাৱে মহিলা নেতৃত্ব আমি সদায় কামনা কৰোঁ। সেইকাৰণে 33% মহিলা নাৰী শক্তি বন্দন অধিনিয়ম আমি আনিছোঁ যে মহিলাৰ ৰিপ্ৰেজেণ্টেশ্যনটো বিচাৰিছে ভাৰতীয় জনতা পাৰ্টী আৰু এইটো সাংবিধানিকভাৱে বিচাৰিছোঁ। 33% ৰিজাৰ্ভেশ্যন কৰিব পৰা পলিটিকেল পাৰ্টি হিচাপে বিজেপিয়ে। সেইকাৰণে 33% মহিলা যিহেতু আমি ৰিজাৰ্ভেশ্যন কৰিছোঁ, নিশ্চিতভাৱে মহিলাক আগবঢ়াৰ আমাৰ প্ৰয়াস থাকিব। নেতৃত্বই নিশ্চয় ইয়াৰ ওপৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব। এতিয়া চাওক, মইতো এইবিলাক সিদ্ধান্তত মই নাথাকোঁ। সেইকাৰণে আমাৰ যিহেতু ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্ত ল'ব, আপুনি চাব সমগ্ৰ ভাৰতবৰ্ষত এইবাৰ মহিলা MPৰ সংখ্যা বৃদ্ধি হ'ব। আপুনি যিহেতু ৰাজ্যিক সভানেত্ৰী, মহিলা কেইখন আসন বিচাৰিব আপুনি?
সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আমি আচলতে সাংগঠনিক দিশটোহে শক্তিশালী সবল কৰিবলৈ চেষ্টা কৰিছোঁ, প্ৰয়াস কৰিছোঁ। যিহেতু মই সাংগঠনিক দিশত আগবাঢ়ি আছোঁ, মোক আগবঢ়াই দিছে গোটেই অসমৰ মহিলা সংগঠনটো একত্ৰিত কৰি ভালকৈ আগবঢ়াই লৈ যাবলৈ মই আচলতে তাতে কনচেনট্ৰেট কৰি আছোঁ। আৰু পৰৱৰ্তী সময়ত এইবিলাক আমাৰ মানে ধৰক হেৰি নহয় যে তাত বিচাৰ বিবেচনা কৰিম, কিন্তু এইবিলাক আমাৰ উদ্ধতন মহল আছে। বৰ্তমান আমি মহিলাসকলক একত্ৰিত কৰাৰ এটা প্ৰয়াস কৰি আছোঁ, যি দলীয়ও হ'ব পাৰে বা দল সংগঠনৰ বাহিৰৰো হ'ব পাৰে। আজি আপোনালোকে নিজে দেখিছে শোণিতপুৰ জিলাৰ তেজপুৰ সমষ্টিত আজি আমাৰ গাভৰু মণ্ডলত এয়া আপোনালোকে দেখিছে যে আমাৰ ভিঅ'সকল যিসকল আমাৰ দলীয় নহ'বও পাৰে আৰু CRP-সকল তেখেতসকলক লৈ পেলাই আমি এটা মত বিনিময় অনুষ্ঠান আয়োজন কৰিছোঁ। তেওঁলোকৰ লগত আমি অকণমান এটা চাহৰ ব্যৱস্থা কৰি চাহ কৰি পেলাই তেওঁলোকৰ মনৰ ভাৱখিনি জানিবলৈ চেষ্টা কৰিছোঁ। আমি সেই কামখিনিহে কৰিবলৈ আচলতে আগবাঢ়ি নিশ্চিতভাৱে থাকিব লাগে, অসমত নিশ্চিতভাৱে থাকিব আৰু সেইখিনি উদ্ধতন মহলে তেওঁলোকে বিচাৰ বিবেচনা কৰিব। নিশ্চিতভাৱে এইটো বিচাৰিব নহয়, আমাৰ ইয়াত বিচৰাৰ কথা নাথাকে, নিশ্চিতভাৱে নহয় বিচাৰাৰ কথা নাহে, এইটো আমাৰ দলীয়ভাৱে যিহেতু আছে, গতিকে ক'ত কেনেকৈ দিব সেইখিনিলৈকে আমি নাজানো, গতিকে পৰৱৰ্তী সময়ত আপোনালোকে সেইখিনি গম পাব। মহিলা আসন থকাটো বিচাৰে, মহিলাৰ আসন ডেফিনেটলি দিবই, অলৰেডি আছে, গতিকে ক'ত কেনেকৈ দিব সেইখিনি বিচাৰ্য বিষয় উদ্ধতন মহলে কৰিব। তেনেকুৱা কথা নহয়, কোন জেগাত মানে ধৰক হ'ব বা মহিলাৰ প্ৰয়োজন আছে সেই কথাখিনি উদ্ধতন মহলেহে বিচাৰ কৰিব। মই এই মহিলাখিনিৰ লগতে কাম কৰি আছোঁ আৰু সেই কামৰ বা প্ৰয়োজনীয়তা অনুভৱ কৰিহে উদ্ধতন মহলে বিচাৰ কৰিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ খুব আগ্ৰহ আছিলে যে তেওঁ সমাজৰ উত্তৰণৰ দিশে, সমাজৰ সংহতি, সমাজৰ উত্তৰণ, আৰ্থসামাজিক উন্নয়নৰ দিশে যিসকল মহিলাই দিনে ৰাতিয়ে কষ্ট কৰিছে সেই কেডাৰসকলৰ লগত আমি যাতে জড়িত হ'ব পাৰোঁ, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা যাতে সেই কেডাৰসকলৰ লগত জড়িত হ'ব পাৰে, তেওঁ সেই শক্তিবন্ধন নামে এটা অনুষ্ঠানৰ জৰিয়তে আমি তেওঁলোকৰ লগত যাতে যুক্ত হ'ব পাৰোঁ। গতিকে তেওঁৰ আগ্ৰহক সন্মান কৰি আমি শোণিতপুৰ জিলা মহিলা মৰ্চাই আজি এই কাৰ্যসূচী আমি হাতত লৈছোঁ। যি লোকসভা নিৰ্বাচন, সেই লোকসভা নিৰ্বাচন আপোনালোকৰ মহিলা ফালৰ পৰা কিবা বিচাৰে? আমি আচলতে বিচৰাৰ প্ৰয়োজনেই নাই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলাক ইমানেই আমাৰ শ্ৰদ্ধাৰ যশস্বী প্ৰধানমন্ত্ৰী, তেওঁ যিমানখিনি মহিলাক দিছে আমি তাতেই সুখী। আমি বিচৰাৰ প্ৰয়োজন নাই, তেওঁ উদ্ধতন কৰ্তৃপক্ষই এয়া চিন্তা কৰি থ'ব আৰু মইতো বিচাৰিমেই মহিলাৰ আসন থাকক। তেতিয়াহ'লে আমি কেনেকৈ স্থান দিম? আমি যদি পুৰণা দিনবিলাকলৈ ঘূৰি যাওঁ, আজিৰ পৰা যদি আমি 20-25 বছৰ আগলৈ গুচি যাওঁ, তেতিয়া আমি গাঁও এখনত যেতিয়া যাওঁ বা যিকোনো সামাজিক অনুষ্ঠান বা যিবিলাক ৰাজনৈতিক সভাসমূহলৈ যাওঁ, 20-25 বছৰ আগলৈ যদি যাওঁ, আমাৰ আজিৰ যিসকল মহিলা আত্মসহায়ক গোটৰ যিসকলে সদস্য হিচাপে আছে, অধিকাংশই তেওঁলোকে ঘৰুৱা কামত ব্যস্ত আছে। অধিকাংশ আমি এনেকুৱা দেখিছিলোঁ যে গাঁৱৰ মহিলা এগৰাকী আহি ক'ৰবাত যদি কথা ক'বলৈ আমি দিওঁ, মোৰ মনত আছে পঞ্চায়ত নিৰ্বাচনত প্ৰথম আমি আৰম্ভ হৈছিলোঁ। পঞ্চায়ত নিৰ্বাচন এনেকুৱা আছিলে যে কোনো মহিলাই এটাও ভাষণ নিদিয়ে, হয় তেওঁৰ হাজবেণ্ডে ভাষণ দিয়ে, নহয়তো পলিটিকেল পাৰ্টিৰ কোনোবা এজনে চিনাকি কৰি দিয়ে, বাইদেউজনীক অমুক হয় দেই, তাই নমস্কাৰ দিয়ে আৰু বহি যায়। তেওঁৰ হৈ ভাষণ কোনে দিয়ে? তেওঁৰ হাজবেণ্ডে দিব, নহয় পলিটিকেল পাৰ্টিৰ কোনোবা এজন বক্তা থাকে, তেওঁ ভাষণ দিছিলে। 2001 যেতিয়া মানে আমি 2002 মানত হৈছিলে, তেতিয়া পঞ্চায়তৰ নিৰ্বাচনৰ পৰা আপোনালোকে আমি সেইবিলাকে দেখিছোঁ। সেইটোৱে আছিলে আমাৰ মহিলাসকলৰ ভূমিকা। DC BDO দেখিলে ভয় খায়, পঞ্চায়ত ছেক্ৰেটাৰী দেখিলে ভয় খায় যায়। DCলৈ যোৱাটো বহুত দূৰৰ কথা, পঞ্চায়ত ছেক্ৰেটাৰী অহা মানে বহুত ডাঙৰ কথা। ৰঙা টুপিৰ হাবেলদাৰ দেখিলে ভয় খাই যায় যে কি হ'ব এতিয়া, আমাৰ কি অৱস্থা। সেয়া আছিলে আমাৰ মহিলাৰ স্থিতি। ক'ৰবাত কেতিয়াবা বেংকত যাব, মহিলাই গৈ বেংকৰ মেনেজাৰৰ লগত কথা পাতিব, কোনোবা DC অফিচত গৈ মিটিং কৰিব, মুখ্যমন্ত্ৰীৰ সন্মুখত আহিলে মিটিঙত সন্মুখৰ আসনত বহি থাকিব, এয়া আছিলে নেকি কথা?
এইবিলাক সপোন। MLA আহিলে MLAৰ লগত কথা পাতিব পৰা সাহস নাছিলে, মুখ্যমন্ত্ৰীটো বহুত দূৰৰ কথা। এয়া আছিলে অসমৰ মহিলাৰ সামাজিক স্থিতি। আমি যদি ভাৰতীয় পৰম্পৰালৈ গুচি যাওঁ, আমি মা দুৰ্গা বুলি ক'লে বুজি পাওঁ যে সকলোতকৈ শক্তি যদি আছে, সকলোতকৈ বেছি যদি কাৰোবাৰ শক্তি দৰকাৰ আছে, তেতিয়াহ'লে মা দুৰ্গা আৰু মা কালীৰ প্ৰাৰ্থনা কৰিব লাগে, পূজা কৰিব লাগে। এইটো আমাক বুজাইছে। মা লক্ষ্মীৰ কথা যদি কওঁ, যদি মোক ধন আৰু ঐশ্বৰ্য লাগে, মা লক্ষ্মীক পূজা কৰিব লাগে। আৰু যদি মোক জ্ঞান লাগে, যদি মই জ্ঞান বিচাৰোঁ, মই মা সৰস্বতী পূজা কৰিব লাগে। কোনো ভগৱানক কোৱা নাই, কিন্তু জ্ঞান ঐশ্বৰ্য আৰু শক্তি যদি এজন মানুহৰ তাত থাকে, তাক আৰু কি বেলেগ বস্তু লাগিব? যদি কোনোবা এজন ব্যক্তি যদি জ্ঞানত বহুত শক্তিশালী আৰু ধন সম্পত্তিত ঐশ্বৰ্যত যদি শক্তিশালী আৰু তেওঁৰ যদি পৰাক্ৰম আছে, তেওঁক কোনো চুব নোৱাৰে। এই তিনিটা শক্তিৰ ধাৰক কাক দিছে? তিনিগৰাকী দেৱী। এয়া হৈছে আমাৰ সংস্কাৰ।